ঐতিহাসিক অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰিবলৈ এটা পদক্ষেপ ল'ব লাগে আৰু সেই পদক্ষেপৰ প্ৰথম আৰম্ভণি আছিল ইয়াত মাটি নিৰ্বাচন কৰা আৰু পোনপ্ৰথমে অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ যৌথ দলে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত মাটি বিচৰা হৈছিল আৰু বিভিন্ন ঠাইৰ মাটি দেখুওৱা হৈছিল 10-15 বিঘা 18 বিঘা 20 বিঘা মাটি তেতিয়া আমি সদৌ অসম ছাত্ৰ সন্থাই কৈছিলোঁ যে ঐতিহাসিক অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ স্মৃতি যুগমীয়া কৰিবলৈ অসম আন্দোলনৰ মূল সত্তাটো প্ৰতিফলন কৰিবলৈ অন্ততঃ 100 বিঘা মাটিত এই শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰিব লাগে তেতিয়া ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ এই যৌথ কমিটিয়ে এই অঞ্চলত 100 বিঘা মাটি তেতিয়া নিৰ্বাচন কৰা হৈছিল এতিয়া এইটো 114 বিঘা মাটি লৈ পৰিগণিত হৈছে আৰু এই 114 বিঘা মাটিতেই এই শ্বহীদ স্মাৰক এই নিৰ্মাণৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে আজি আমি চালোঁ প্ৰথমবাৰৰ কাৰণে আমি আজি আহি ইয়াত চালোঁ চৰকাৰে গুৱাহাটীৰ বৰাগাঁৱত যি শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণৰ কাম কৰি আছে সম্পূৰ্ণ হোৱাৰ পথত আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে আমি এই ক্ষেত্ৰ পৰিদৰ্শন কৰিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত খুব ক্ষিপ্ৰতাৰে এই ক্ষেত্ৰ নিৰ্মাণৰ কাম কাজ আগবাঢ়িছে প্ৰথম ফেজৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে এপ্ৰক্সিমেটলি 95 ক্ৰ'ৰ্ছে আছিল ফাৰ্ষ্ট ফেজত